আজি পুৱাই ৰিপুন বৰাদাই ফোন কৰিছিলে আৰু তেখেতেও কিছু পজিটিভ দিগত আগবাঢ়ি যোৱা বুলি জানিবলৈ দিছে। এটা গাঠি খোল খাইছে বুলি তেখেতে জানিবলৈ দিছে। অলপ কংগ্ৰেছৰ মন কোমলিছে বুলি নেতৃবৃন্দৰ মন কোমলিছে বুলি আমাক জানিবলৈ দিছে। গতিকে কালিতকে অলপ টেনচনটো কমিছে। আলোচনা চলি আছে। এতিয়ালৈকে চূড়ান্ত একো হোৱা নাই। পজিটিভ দিশতো যোৱা নাই, নেগেটিভ দিশতো যোৱা নাই। কিন্তু পৰিৱেশ, বতৰ, পৰিস্থিতি দিনে দিনে ভাল হৈ গৈ আছে। আমাৰ দলৰ যিসকল নেতৃবৰ্গই বিদ্ৰোহ কৰিছে, খং কৰিছে, মোকেই গালি দিছে, কিন্তু মই কি কৰিব পাৰোঁ? মই এলায়েন্স ভাঙিও দিব নোৱাৰোঁ। মই কংগ্ৰেছৰ পৰা দাবী কৰি লৈও আহিব নোৱাৰোঁ। মই কি কৰিব পাৰোঁ? মোক বহুতে আমাৰ দলৰ নেতৃবৰ্গই গালি পাৰিছে, ভাবিছে মই কিবা আপোচ কৰিছোঁ, কিন্তু একেবাৰে আপোচ কৰা নাই। মই মোৰ সামৰ্থ্যৰে যিমান পাৰোঁ মই চেষ্টা অব্যাহত ৰাখিছোঁ। কোনোবাই দল ত্যাগ কৰিম বুলিও ভাবুকি দিছে। ক'ৰবাত পৰ্টেলবিলাকত ওলাইছেও। কিন্তু মই আপোনালোকক কওঁ, আমি এটা বহুত সংকটৰ মুহূৰ্তত আছোঁ। দেশখন, জাতিটো, জনগণ, আমি চব সংকটত আছোঁ। এই সংকট অভূতপূৰ্ব, এই সংকট অতি খাস, এই সংকট নোহোৱা নোপোজা ধৰণৰ। যিটো ইন্দিৰা গান্ধীৰ শাসনকালত 1975 পৰা 77 হৈছিলে এমাৰ্জেঞ্চি, সেই একেটা সংকট অধিক ঘনীভূত ৰূপত আজি গোটেই ভাৰতবৰ্ষত বিৰাজমান। আজি অসমত দেশকৈ সংবিধান উলংঘা কৰা হয়, দেশকৈ আইন কানুন উলংঘা কৰা হয়, দেশকৈ বেআইনী অসাংবিধানিক কাম